নমস্কাৰ স্বাগতম নিউজ কেনল ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আজি শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস সানমাৰীৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তি চাচুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই অনুষ্ঠানতে শিল্পী খগেন গগৈক প্ৰদান কৰা হ'ব প্ৰতিমা বৰুৱা পাণ্ডে বঁটা গোৱালপৰীয়া লোকগীতৰ শিল্পী গৰাকীৰ সুৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মই পুনপটীয়া কাৰ্যসূচীৰ মাজলৈ লৈ যাম আজি শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস সানমাৰীৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত আচুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে পুনপটীয়া কাৰ্যসূচী লৈ আপোনালোকক লৈ যাবলৈ ওলাইছোঁ উপস্থিত আছে আমাৰ সাংবাদিক হিৰক আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু আজি যি কাৰ্যসূচী আয়োজন কৰা হৈছে লগতে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব গতিকে আপোনাৰ পৰা আজি কাৰ্যসূচীৰ সন্দৰ্ভত অধিক জানিব বিচাৰিম হৰস্মিতা যেহেতু আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী যিটো প্ৰতিমা পাণ্ডে বৰুৱা যি 19 সংখ্যক মৃত্যুবাৰ্ষিকী আৰু মৃত্যুবাৰ্ষিকীৰ দিনাখন যিহেতু 2007 বৰ্ষৰ পৰাই সদৌখন ছাত্ৰ সন্থাই এই দিৱস উৎসৱ স্মৰণ কৰি আহিছে আৰু এই উপলক্ষে যিহেতু প্ৰত্যেকবাৰে 2007 বৰ্ষৰ পৰাই যিটো প্ৰতিমা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰি আহিছে এইবাৰ যিহেতু শিল্পী খগেন গগৈক এই বঁটা প্ৰদান কৰা হ'ব আৰু ইয়াত যিহেতু আচুৰ যিসকল সদস্য আছে সেই আচুৰ বিষয়ববীয়াসকল উপস্থিত আছে আৰু প্ৰত্যেক বছৰ 2007 বৰ্ষৰ পৰাই যিহেতু এই বঁটা প্ৰদান কৰি আহিছে আৰু 2007 বৰ্ষত বিমল মালী আৰু সতীনাথ ৰায়ে এই বঁটা লাভ কৰিছিল কিন্তু 2019 বৰ্ষত যিটো কা আন্দোলন হোৱাৰ বাবে এই বঁটা দিয়া নাছিল কিন্তু 2020 বৰ্ষত পবিত্ৰ ৰাভাই এই বঁটা লাভ কৰিছিল আৰু ইয়াত যদি দেখিব পাইছে আপুনি যথেষ্ট বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু তাৰ লগতে যিহেতু প্ৰতিমা পাণ্ডে বৰুৱা পাণ্ডে যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু এই মুহূৰ্তত সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰত্যেকবাৰেই 2007 বৰ্ষৰ পৰাই এই বঁটা যিহেতু প্ৰদান কৰি অহা থকা দেখিবলৈ পোৱা গৈছে আৰু এই উপলক্ষে যিহেতু সদৌখন ছাত্ৰ সন্থাই প্ৰত্যেকবাৰেই এনেধৰণৰ আয়োজন কৰা হয় আৰু পদ্মশ্ৰী যিহেতু প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাত যিহেতু এখন স্মাৰকৰ লগতেই থাকিব 25,000 টকা আৰু ইতিমধ্যে যিহেতু যিসকল লোক আহিছে তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম পুনতে মই খগেন গগৈ আছে খগেন গগৈ ওচৰলৈ যাবলৈ চেষ্টা কৰিম হয় আৰু ক'ব লাগিব যে আপুনি বিহুৰ সৈতে বহু দিনৰ পৰা জড়িত আৰু এনেদৰে এটা বঁটা পোৱাৰ লগে লগে এটা নিশ্চয়কৈ ভাল অনুভৱ কেনেকুৱা আপোনাৰ সেইটোৱে বিহু নাম আমি যিখিনি পুৰণা যিখিনি বিহু নাম সেইখিনি বিহু গীত নহয় পাছলৈ বিহু গীতলৈ আহিলে কিন্তু বিহুৰ লগত জড়িত আছিলোঁ তাহানিতে আমাৰ এই ৰমেন দা বহি আছে ৰমেন দাই বহু কেছেটত মোক দুই এটা কেছেটত গোৱাইছিলে তেতিয়া সিমান বিহু হেৰি নহয় কিন্তু ৰমেন দাৰ এটা সাহস আমাৰ মনিষা বাইদেউ বহিয়ে আছে এইসকল আমি সাহস যাৰ পৰা পাওঁ গীত গাবলৈ গতিকে বিহুটো মই লোকসংগীতৰ শিল্পী হিচাপে বিহুটো গাঁৱত থকাৰ পৰা গোৱা গতিকে সেই বিহুকে আনি গুৱাহাটীটো বিশেষকৈ পুৰণা বিহুনামখিনি মই গাই থাকিলোঁ ধৰি থাকিলোঁ সেয়াই আৰু তাৰপিছতে আমাৰ দেহ বিচাৰো গীত টোকাৰী গীত এইবিলাকক যিমান পাৰোঁ মই প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু গুৱাহাটী ৰেডিঅ' চেণ্টাৰে মোক প্ৰথম টোকাৰী গীতৰ শিল্পী হিচাপে স্বীকৃতি দিছিলে মই অডিশ্যন দিয়াত গতিকে এইধৰণে অসমীয়া লোকসংগীতৰ লগত লাগি আছোঁ আৰু এতিয়া এইধৰণে বঁটা দিছে এটা মই তাক সাহস এটাও হৈছে বাৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আচুৰ বিষয়ববীয়াসকল উপস্থিত আছে এই অনুষ্ঠানত মুঠত ক'ব পাৰি যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে কিছু হোৱাৰ পিছতেই এই বঁটা যি অনুষ্ঠান সেই অনুষ্ঠান আয়োজন হ'ব আৰু সদৌখন ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাঙৰীয়া আছে দীপাংকৰ নাথ ডাঙৰীয়া আছে সভাপতি মতে তেওঁৰ সৈতে কথা পাতিব বিচাৰিম কি ক'ব আজি অনুষ্ঠানটো আজি প্ৰতিমা বাইদেউৰ 19 সংখ্যক মৃত্যু দিৱস প্ৰতি বছৰে ছাত্ৰ সন্থাই এগৰাকী সংস্কৃতিৰ সাধক অসমীয়া কৃষ্টি সংস্কৃতিলৈ বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক এটা বঁটাৰে ইতিমধ্যে মনোনীত কৰি অহা হৈছে এই বছৰ লোক সংস্কৃতিৰ সাধক খগেন গগৈ ডাঙৰীয়াক এই বঁটাটি প্ৰদান কৰা হ'ব প্ৰতিমা পাণ্ডে জীৱিত কালত তেখেতে অসমীয়া সংস্কৃতিৰ অন্যতম অংগ গোৱালপৰীয়া লোকগীতক এক বিশেষ মাত্ৰা প্ৰদান কৰি গৈছে আৰু ওৰেটো জীৱন লোক সংস্কৃতিৰ সাধনা কৰিয়ে তেখেতে সাহিত্য একাডেমী বঁটা পাইছিল পদ্মশ্ৰী পাইছিল এটা অঞ্চলৰ জনজীৱনৰ প্ৰচলিত সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব চেষ্টা কৰিছিল আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতক স্বীকৃতি দিছিল আৰু এইগৰাকী সংস্কৃতিৰ সাধকক আজি অসমীয়া জাতিয়ে আমি চবে স্মৰণ কৰিছোঁ অসমৰ বিভিন্ন ঠাইত কিছুমান অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু আজি তেখেতৰ এই মৃত্যুৰ দিনত
আমি তেখেতক লৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু অসমৰ লোক সংস্কৃতিৰ প্ৰতি দেখুওৱা বৰঙণি যিসকল ব্যক্তিয়ে গাঁৱে ভূঞে চুকে কোণে সিঁচৰতি হৈ আছে সেইসকলক আমি উলিয়াই আনিব লাগিব আৰু অসমৰ লোক সংস্কৃতিৰ সাধনা কৰা এই ব্যক্তিসকলক লৈ আমি ভৱিষ্যত প্ৰজন্মই স্বপ্ন দেখিব লাগিব কাৰণ সৰু সৰু জাতি জনগোষ্ঠীৰ যিবোৰ পৰি থকা যিবোৰ সাংস্কৃতিক উপাদান সেইসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰতিমা পাণ্ডে বাইদেউ আৰু নতুন প্ৰজন্মৰো এনেকুৱা বহু শিল্পী আছে বা বিভিন্ন ধৰণে কাম কাজ কৰি থকা ব্যক্তি আছে তেওঁলোকে আচলতে এই ধৰণৰ আমি যে উৎসাহ যোগোৱাৰ বাবে এই বঁটা প্ৰদান কৰিছিলোঁ তেওঁলোকে ভৱিষ্যতৰ দিনত আৰু অধিক বৰঙণি যোগাব বুলি আমি আশা কৰিছোঁ আৰু বাইদেউৰ বাটেৰে লোক সংস্কৃতিক প্ৰকৃত অৰ্থত নিৰ্ভেজাল ৰূপত প্ৰকাশ আৰু প্ৰচাৰ কৰিবৰ কাৰণে মই নৱপ্ৰজন্মক আহ্বান জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল দীপাংকৰ নাথ ডাঙৰীয়া আৰু মই ক'ব বিচাৰিম যে কিছুমান পিছতে মূল যি অনুষ্ঠান সেই অনুষ্ঠান আয়োজন হ'ব আৰু তাৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু খগেন গগৈ এই বঁটা যিহেতু প্ৰদান কৰা হ'ব প্ৰত্যেকবাৰে 2007 বৰ্ষৰ পৰাই এই বঁটা যিহেতু প্ৰদান কৰা হৈছে আৰু মোৰ ওচৰত বৰ্তমান যিহেতু সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে তেওঁ সৈতে জানিব বিচাৰিম গগৈলৈ এবাৰ প্ৰতিমা বাইদেউৰ স্মাৰক বঁটা প্ৰদান কৰা হৈছে তেখেতে গোটেই জীৱনজুৰি তেখেতে লোক সংস্কৃতিৰ সাধনা কৰি আছে বিহু গীতৰ উপৰিও টোকাৰী গীত দেহ বিচাৰৰ গীত লোক সংস্কৃতিয়ে তেখেতৰ মানে প্ৰাণ উশাহ নিশাহত তেখেতৰ লোক সংস্কৃতি আছে আৰু সেই লোক সংস্কৃতিৰ জীৱনজোৰা সাধনা কৰি বলিষ্ঠভাৱে আগুৱাই নিয়াত যি প্ৰয়াস অব্যাহত ৰাখিছে তাৰ বাবে আমি এইবাৰ খগেন গগৈলৈ প্ৰতিমা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰিবলৈ আমি আজি একগোট হৈছোঁ আৰু খগেন গগৈক ভগৱানে শক্তি দিয়ক অসমৰ লোক সংস্কৃতিৰ ভঁৰাল আৰু চহকী হওক তেখেতে এই যাত্ৰা অব্যাহত ৰাখক তাৰ বাবে আমি তেখেতক শুভেচ্ছা জনালোঁ শ্ৰদ্ধা জনালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে যিহেতু উদযাপন কৰিছে আৰু এইবাৰ আৰু প্ৰকাশ দাস ডাঙৰীয়া আছে তেওঁৰ সৈতে কথা পাতিব বিচাৰিম কি ক'ব বিচাৰিব আজি অনুষ্ঠানটো সম্পৰ্কত যিহেতু 2007 বৰ্ষৰ পৰা আপোনালোকে এই বঁটা প্ৰদান কৰি আহিছে গোৱালপাৰা লোক সংগীতৰ সম্ৰাজ্ঞী আমাৰ অতি শ্ৰদ্ধাৰ প্ৰায়ত প্ৰতিমা পাণ্ডে বাইদেউলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আচলতে লোক সংস্কৃতি হ'ল জাতি এটাৰ সংস্কৃতিৰ মূল শিপা এই লোক সংস্কৃতিৰ পৰাই আমাৰ জাতিটোৰ আজি পৰিচয় গতিকে লোক সংস্কৃতিৰ পৰিচয়টো বহন কৰি ৰখা গোৱালপাৰা লোক সংস্কৃতিৰ পৰিচয় বহন কৰা হ'ল প্ৰতিমা পাণ্ডে বাইদেউ অন্যতম গতিকে বাইদেউৰ স্মৃতিত একোজনকৈ প্ৰতি বছৰে একোজনকৈ লোক সংস্কৃতিৰ সাধকসকলক আমি বঁটা প্ৰদান কৰি আহিছোঁ এই বছৰ খগেন গগৈ ডাঙৰীয়াক এই বঁটা প্ৰদান কৰা হ'ব খগেন গগৈ ডাঙৰীয়াও অসমীয়া লোক সংস্কৃতি বিশেষকৈ বিহুকে ধৰি লোক সংস্কৃতিৰ এজন অতি নিষ্ঠাৰে সদায় নিজকে নিয়োগ কৰা এজন সাধক তেখেতৰ বঁটাই নিশ্চয় প্ৰতিমা বাইদেউৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিলে গোৱালপাৰা সংগীতৰ লগতে আন অসমৰ লোক সংস্কৃতিক আগুৱাই নিয়া সেই দিশত নিশ্চয় খগেন গগৈ ডাঙৰীয়াৰ বঁটা পোৱাৰ লগতে এই লোক সংস্কৃতি সাধনা কৰাৰ ক্ষেত্ৰত কিছু আৰু সহায় হ'ব বা তেখেতক অনুপ্ৰেৰণা পাব আৰু এই কথাটো হয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতি অসমীয়া সংস্কৃতি গতিকে ভাষা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ যেতিয়া উন্নতি সাধন হ'ব তেতিয়া অসমীয়া ভাষা সংস্কৃতি উন্নতি সাধন হ'ব অসমীয়া সংস্কৃতি হ'ল অসমীয়া জাতিৰ পৰিচয় কাৰণ জাতি এটা জীয়াই থাকিব লাগিলে সংস্কৃতি অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰে আৰু সেইকাৰণে লোক সংস্কৃতিৰ সন্মান জনালেহে আমাৰ জাতীয় সংস্কৃতি সদায় প্ৰাণ পাই উঠিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছুমান পিছতে যিহেতু এই বঁটা প্ৰদান অনুষ্ঠান আয়োজন হ'ব আৰু এইবাৰ যিহেতু মই খগেন গগৈ এই বঁটা প্ৰদান কৰা হ'ব আৰু মই পুনতে খগেন গগৈ ডাঙৰীয়া মোৰ ওচৰত আছে তেখেতৰ সৈতে মই কথা পাতিব বিচাৰিম কেনেকুৱা অনুভৱ আজি কিছুমান পিছতে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা লাভ কৰিব কেনেকুৱা অনুভৱ ভালটো লাগেই বঁটা এটা পালে তাতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াইছে আৰু তেখেতসকলে প্ৰতি বছৰেই বঁটা দিয়ে বিভিন্নজনক উপযুক্ত চাই 27 ডিচেম্বৰ তাৰিখে প্ৰতিমা বাইদেউৰ মানে মৃত্যুৰ তিথিৰ দিনাখন গতিকে এইবাৰ অভাজনক ভাবিছে উপযুক্ত বুলি দিছে গতিকে ভালটো লাগিছেই আৰু ইমান এগৰাকী গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী আৰু ময়ো এজন লোকসংগীতৰ লগতে লাগি থাকোঁ বিহু নাম টোকাৰী গীত এইবিলাক দেহ বিচাৰৰ গীত হয় গতিকে অসমীয়া লোকসংগীতৰ কাৰণেও এটা এইটো গৌৰৱৰ দিন বুলি ভাবোঁ গতিকে সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ এই ধৰণে আমাৰ লোকসংগীতৰ প্ৰতি এটা মৰম জচাৰ কাৰণে
আৰু এটা কথা সুধিব বিচাৰিম যিহেতু আপুনি লোকসংগীত যথেষ্ট দিন সাধনা কৰিছে বিহুক যথেষ্ট এক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে কিছু এতিয়াও বাকী আছে যদি ক'বলৈ চাই এতিয়াও যুৱ প্ৰজন্মৰ মাজত সেইটো শিপাই দিয়া নহয় বিহুটো থাকিবই অসমীয়া জাতি থাকে মানে আৰু নতুন প্ৰজন্মই মই দেখিছোঁ আজিকালি কিন্তু তেওঁলোকেও পুৰণা গীত মাত শিকিবলৈ বহুত চেষ্টা কৰিছে সেইটোতো এটা অসুবিধা এটা হয় আৰু এইটো আমি ধৰি লওক গাঁৱৰ পৰা অহা গাঁৱলীয়া গীত যিবোৰ বিহু আমি বাস্তৱ দেখিছিলোঁ আমি হাল বাইছিলোঁ কোৰ মাৰিছিলোঁ আমি ধৰি লওক ধান দোৱা জানিছিলোঁ ভূঁই ৰোৱা জানিছিলোঁ এতিয়া গুৱাহাটীত যিখিনি ল'ৰা আছে তেওঁলোকে বাস্তৱতাটো পোৱা নাই নেপালেও তেওঁলোকে কল্পনা কৰি হ'লেও পুৰণা গীত মাতকেইটা গাবলৈ শিকিবলৈ চেষ্টা কৰিছে এইটো ভাল কথা গতিকে কোনো হেৰি হোৱা নাই আৰু যুগে যুগে এটা পৰিৱৰ্তন আহিবই সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আহিছে আৰু গতিকে আমাৰ গীত মাততো আহিব গতিকে লোকসংগীততো অকণমান পৰিৱৰ্তন আহিলেও কিন্তু লোকসংগীত থাকিবই এইটো মোৰ আশা আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মঞ্জুলা বাইদেউ আছে কি ক'ব বিচাৰিব আজি এই মুহূৰ্তত খুবেই ভাল লাগিছে খগেন গগৈ দেৱক এই বঁটা দিয়াৰ বাবে প্ৰতি বছৰে চানমাৰীৰ পৰা এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ আৰু আজি চানমাৰীতে কিছু সময়ৰ পিছতে শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এই অনুষ্ঠানত প্ৰদান কৰা হ'ব শিল্পী খগেন গগৈলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আৰু এই বঁটা ঘোষণা কৰাৰ পিছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শিল্পীগৰাকী আৰু সমান্তৰালভাৱে আমি দেখুৱাইছোঁ যে তাত বৰ্তমান বহুকেইগৰাকী স্থানীয় লগতে বহুকেইগৰাকী গুণী মানী ব্যক্তিৰ আগমন ঘটিছে অনুষ্ঠানলৈ আৰু আছুৰ নেতৃত্বৰ ইতিমধ্যে আগমন আৰু কিছু সময়ৰ পিছতে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব শিল্পী খগেন গগৈলৈ পৰৱৰ্তী খবৰ দেশৰ 19খন ৰাজ্যৰ ওমিক্ৰনৰ সংক্ৰমণ দেশত 578লৈ বৃদ্ধি পাইছে ওমিক্ৰন আক্ৰান্তৰ সংখ্যা প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে ওমিক্ৰন আক্ৰান্তৰ সংখ্যা দিল্লীত সৰ্বাধিক 142 জন ওমিক্ৰনত আক্ৰান্ত মহাৰাষ্ট্ৰত এদিনতে 31 জনলৈ বৃদ্ধি পাইছে ওমিক্ৰনৰ সংক্ৰমণ ৰাজ্যখনত 141 জন ওমিক্ৰনত আক্ৰান্ত মুম্বাইত 27 ৰাজস্থানত 43 তেলেংগানাত 41 কেৰালাত 57 তামিলনাডুত 34 কৰ্ণাটকত 31 হাৰিয়ানাত 10 গুজৰাটত 49 জন আক্ৰান্ত হৈছে আৰু প্ৰতিখন ৰাজ্যতে নতুনকৈ SOP ইতিমধ্যে জাৰি কৰা হৈছে ৰাজ্যত নতুনকৈ জাৰি কৰা হৈছে এনে ধৰণৰ SOP যাতে কোভিডৰ সংক্ৰমণ আৰু দ্ৰুত গতিত বৃদ্ধি নাপায় তাৰ বাবে দেশৰ 578খন ৰাজ্যলৈ এই সাৱধানবাণী জাৰি কৰা হৈছে মহাৰাষ্ট্ৰত 141 জনলৈ বৃদ্ধি পাইছে ওমিক্ৰনত আক্ৰান্তৰ সংখ্যা উঠিছো বাতৰিৰ মাজলৈ মালিগাঁৱৰ কালিপুৰত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে শোকাবহ দুৰ্ঘটনাত এগৰাকী সাংবাদিকৰ হৈছে কৰুণ মৃত্যু পথৰ দাঁতিৰ শিলৰ ডমজ কুটিৰা খুন্দা মৰাৰ ফলতে সাংবাদিকজনৰ মৃত্যু হৈছে মৃত সাংবাদিকজন হৈছে গাড়ীগাঁৱৰ আইজুৰ ৰহমান অসম লাইভ 24 নামৰ ৱেব পৰ্টেলৰ ভিডিঅ' সাংবাদিক আছিল আইজুৰ আৰু নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথতে সংঘটিত হৈছে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ GMCHত ভৰ্তি কৰা হৈছিল পিছত চিকিৎসকে আইজুৰ ৰহমানক মৃত ঘোষণা কৰিছে শোকাবহ দুৰ্ঘটনা মালিগাঁৱৰ কালিপুৰত আৰু এগৰাকী তৰুণ সাংবাদিকৰ মৃত্যু মালিগাঁৱৰ কালিপুৰত এই শোকাবহ দুৰ্ঘটনাত এগৰাকী সাংবাদিকৰ মৃত্যু হৈছে পথৰ দাঁতিৰ শিলৰ ডমজ কুটিৰা খুন্দা মৰাৰ ফলতেই সাংবাদিকগৰাকীৰ মৃত্যু হৈছে মৃত সাংবাদিকজন হৈছে গাড়ীগাঁৱৰ আইজুৰ ৰহমান অসম লাইভ 24 নামৰ ৱেব পৰ্টেলৰ ভিডিঅ' সাংবাদিক আছিল আইজুৰ নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ GMCHত তেওঁক ভৰ্তি কৰা হৈছিল যদিও পিছত চিকিৎসকে আইজুৰ ৰহমানক মৃত ঘোষণা কৰিছে ফলে শিলচৰত পুনৰ বাৰ্মি সুপাৰী জব্দ ৰাংগীৰ খাৰী আৰক্ষীয়ে জব্দ কৰিছে সুপাৰী ভৰ্তি এখন ট্ৰাকখনৰ পৰা জব্দ কৰা হৈছে 200 বস্তা সুপাৰী জব্দ 70 বস্তা বাৰ্মি সুপাৰী আৰু 130 বস্তা কেঁচা তামোলৰ বস্তাৰ তলত লুকুৱাই আনিছিল এই বাৰ্মি সুপাৰীখিনি কোনো নথি অবিহনে অবৈধভাৱে সৰবৰাহ কৰা হৈছিল সুপাৰীখিনি কাছাৰৰ ভাগা বাজাৰৰ পৰা বৰপেটালৈ সৰবৰাহৰ চেষ্টা কৰিছিল সুপাৰীখিনিৰ মূল্য প্ৰায় 50 লাখ টকা সুপাৰীৰ সৈতে ট্ৰাক চালক ফাৰুক খান আৰু শাহৰুখ খানক গ্ৰেপ্তাৰ কৰা হৈছে ধৃতদ্বয়ৰ ঘৰ বৰপেটাৰ ক্ষুদ্ৰফলা আৰু ভোগদিয়াত সম্প্ৰতি ৰাংগীৰ খাৰী থানাত জেৰা কৰি থকা হৈছে ধৃতদ্বয়ক
RPFৰ জালত পৰিছে 31টাকৈ চোৰ ৰেল যাত্ৰীৰ পৰা চুৰি হোৱা 27 বিধ সামগ্ৰী উদ্ধাৰ কৰা হৈছে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে যাত্ৰীৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰা হৈছে NF ৰেলৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি হোৱা সামগ্ৰীসমূহ RPF বাহিনীয়ে চলোৱা তালাচী অভিযানত উদ্ধাৰ কৰা হৈছে চুৰি হোৱা সামগ্ৰীসমূহ অৰুণাচলৰ টাৱাঙত বৰফ পৰিছে -25 ডিগ্ৰীলৈ নামিছে টাৱাঙৰ তাপমাত্ৰা টাৱাঙৰ বাটপথত জমিছে বৰফ পথাচাৰীৰ বাবে অহা যোৱা কৰাটো এতিয়া বিপদ সংকুল হৈ পৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে টাৱাঙলৈ যোৱা পৰ্যটকসকলক সতৰ্ক হ'বলৈ আহ্বান জনাইছে আনকি নিজেও গাড়ীৰ পৰা নামি খোজকাঢ়ি যাবলগীয়া হৈছে গন্তব্য স্থানলৈ আজিৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সাৰ বৰিমাখাত আৰম্ভ হৈছে বৰিমাখা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ লগতে বাক্সা জিলা বড়ো সাহিত্য সভাৰ 16তম আৰু দুলাৰাই বড়ো হাৰিমু আফাদৰ 5তম বাৰ্ষিক অধিৱেশন পঞ্চবাৰ্ষিক অধিৱেশন পুৱা মূল তোৰণ ৰভা মঞ্চ উন্মোচন কৰাৰ পিছতে সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰিছে বৰিমাখা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ বড়োৱে ইয়াৰ লগতে আন 50খন পতাকা উত্তোলন কৰিছে সাহিত্য সভাৰ লগতে জড়িত গাঁওসমূহৰ সভাপতি সম্পাদকসকলে ইয়াৰ পিছতে সাহিত্য সভাৰ শহীদ বেদীত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি তৰ্পণ কৰা হয় দিনৰ ভাগত সাহিত্য প্ৰতিযোগিতা আলোচনা চক্ৰৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব বাকি দুটা দিনত বাক্সা জিলা বড়ো সাহিত্য সভা আৰু দুলাৰাই বড়ো হাৰিমু আফাদৰ অধিৱেশন অনুষ্ঠিত হয় ষ্টেজ আজি উদ্বোধন কৰা হ'ল লগতে আজি পতাকা উত্তোলন কৰা হ'ল সাহিত্য সভাৰ আঞ্চলিক সাহিত্য সভাৰ ফালৰ পৰা লগতে যিটো এইটো পতাকা সভাপতি লোহিত চন্দ্ৰ বড়োদেৱে উত্তোলন কৰিলে আৰু লগতে বাকী অন্যান্য গাঁওসমূহৰ পৰা বিশেষকৈ 27খন প্ৰাইমাৰী আছে 27খন প্ৰাইমাৰীৰ পৰা আহি পেলাই ইয়াত সকলোৱে নিজাকৈ প্ৰত্যেক সভাপতি আৰু ছেক্ৰেটাৰী আহি পেলাই পুনৰ অসমীয়া মহিলাৰ বিশ্ব জয় ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ শ্ৰীলংকা 2021ত ক্ষুদ্ৰাকৈ সোণৰ পদক লাভ অসমীয়া মহিলাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিনা বৰকটকীৰ এই সফলতা শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হোৱা খেলত এই সফলতা লাভ কৰিছে বৰকটকীয়ে 3000 মিটাৰ আৰু 5000 মিটাৰ ৱাকাথন প্ৰতিযোগিতাত চেম্পিয়ন হৈ দুটাকৈ সোণৰ পদক বুটলি অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে এই সফলতাত উৎফুল্লিত হৈ পৰিছে খেলুৱৈগৰাকী আনহাতে ইয়াৰ পূৰ্বে দেশ বিদেশৰ বিভিন্ন প্ৰতিযোগিতাত পদক আজুৰি আনিছে বিনা বৰকটকীয়ে তেওঁৰ সফলতাত উৎফুল্লিত হৈ পৰিছে কাকপথাৰবাসী এখন খেল হৈছিলে ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ শ্ৰীলংকা 2021 এই খেলখন শ্ৰীলংকাৰ কলম্বোত হৈছিলে আৰু এই খেলত মই ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰি তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু দুটা ইভেণ্টত মই গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ এটা হৈছে 3000 মিটাৰ ৱাকাথন আৰু আনটো হৈছে 5000 মিটাৰ ৱাকাথন এইটো আৰম্ভণি বুলি ক'বলৈ নোৱাৰি আৰু মই ৰিটায়াৰ হোৱাৰ পিছৰ পৰা মানে খেলিবলৈ লাগিছোঁ চাকৰি কালতো অৱশ্যে মই খেলৰ লগত জড়িত হৈ আছিলোঁ তেতিয়া মই